হেল্ল' হাই নমস্কাৰ গুড মৰ্ণিং সকলোকে। আজি ভাবিছোঁ আপোনালোকক মোৰ দিনচৰ্যাটো দেখাওঁ, কেনেকৈ মোৰ দিন ষ্টাৰ্ট হয়। সেয়াই আৰু কি, অকলে থাকোঁ, ল'ৰাক কেনেকৈ স্কুল নিওঁ, কি কৰোঁ ৰাতিপুৱা, সেইখিনিকে আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি ভিডিঅ'টো বনালোঁ। বেলেগ যাতে একো নাভাবে মই কিনো কৰিছোঁ বোলে, কিনো দেখাইছোঁ, তেনেকৈ নাই আৰু একো। সাধাৰণভাৱে জীয়াই আছোঁ, তো সাধাৰণভাৱে যিখিনি কৰোঁ সেইখিনিয়ে দেখাইছোঁ। বহুতে গম নাপায় মই এগৰাকী ছিংগল পেৰেণ্ট হয়, তো সেইকাৰণে মোৰ বহুত কিছুমান ক্ষেত্ৰত প্ৰব্লেমো হৈ যায়। কামো থাকে, আকৌ এইফালে ল'ৰা উলিয়াব লাগে, স্কুল খুৱাব লাগে, পিন্ধাব লাগে, থ'বগৈ লাগে, আনিব লাগে, সকলোখিনি দায়িত্ব অকলে বহন কৰিব লাগে। জীৱন হয়, তো সেইকাৰণে জীৱনত সংগ্ৰামটো কৰিবই লাগিব, অকলে হওক বা লগত হওক। মই সেইটো অনুভৱ নকৰোঁ যে মই অকলশৰীয়া বুলি মই বেছি কষ্ট কৰিছোঁ, তেনেকৈ নহয়। যিখিনি কৰিছোঁ দেখাইছোঁ, আৰু নিজৰ সন্তানৰ কাৰণেতো কৰিবই লাগিব, যিমানে কষ্ট হ'লেও, নহয় জানো। তাকে কৰি আছোঁ আৰু ঈশ্বৰৰ আশীৰ্বাদেৰে আগবাঢ়ি গৈ আছোঁ। আৰু সদায় ঈশ্বৰৰ আশীৰ্বাদ বিচাৰোঁ, আপোনালোকৰো ছাপোৰ্ট বিচাৰোঁ, লগ দিব এনেকুৱাকৈ। আৰু আমাৰ ভিডিঅ' যিয়ে বনাওঁ লাগিলে চাব, বেয়া লাগিলেও কমেণ্ট কৰিব, ভাল লাগিলেও কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বেয়া দেখিলে ক'ব যে এইটো এনেকৈ কৰিব নালাগে, ভাল দেখিলে ক'ব যে এইটো ভাল বনাইছা। ভাল লাগে আৰু তেনেকৈ। মই তেনেকুৱাকৈ ফলোৱাৰ্ছ নাই, হ'লেও মই যিখিনি বনাওঁ, ভিডিঅ' বনাই আছোঁ আৰু। কিছুমান মানুহ এনেকুৱাও লগ পাওঁ যিবিলাকে মোৰ মুখৰ আগতেই কয় যে কিনো কিছুমান মানুহে ভিডিঅ' বনাই, কিনো কৰে এইবিলাক ভিডিঅ' বনাই দেখাই থাকে, কাম নাই আৰু আমুক তামুক কিবা কিবি কয় আৰু তেনেকৈ। তো আমি কৰিমনো কি আৰু, আমাৰ কামনো কি আছে আৰু। যেনেকৈ অফিচিয়েল কোনো জবটো নাই, বোলে ডিউটি গৈছোঁ, আহিছোঁ, খাইছোঁ। বাকী আমি সাধাৰণ মানুহটো সাধাৰণভাৱে যেনেকৈ থাকোঁ, জীয়াই আছোঁ, তেনেকৈ সেইবিলাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু বেলেগ এটা ইউনিকটো কিনো দেখাম আৰু, যিখিনি দৈনন্দিন চলি থাকে সেইখিনিয়ে দেখাম, নহয় জানো। আৰু ভাল লাগিলে চাব, আৰু বেয়া লাগিলে স্কিপ কৰি দিব, তাতে আপত্তি একো কৰিব নালাগে মই ভাবোঁ। আৰু সকলোৰে এটা নিজৰ পাৰ্চনেল লাইফ থাকে, যিটো কিছুমানে ধৰি লওক শ্বেয়াৰ কৰে, পাৰ্চনেল লাইফটো কেনেকৈ জীয়াই আছে, কি কৰিছে, কেনেকুৱা কি কৰিবলগীয়া হৈছে, পৰিস্থিতি কেনেকুৱা, সকলোখিনি শ্বেয়াৰ কৰি ভাল পায়, দেখাই ভাল পায়। সেয়াই ময়ো তেনেকুৱাকৈ শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ আগত। ভাল লাগিলে চাব, আৰু নহ'লে স্কিপ কৰি দিব। আৰু এয়া দেখিছেনে, ল'ৰাক এক্সাৰচাইজ কৰাই ল'লোঁ। আৰু ইয়াক কাপোৰ পিন্ধোৱাটো এটা টাস্ক হৈ যায় কেতিয়াবা, কৈছোঁ নহয়, ইমানেই দিগদাৰ কৰি থাকে। এতিয়া মই ফাষ্ট ফৰৱাৰ্ড কৰিছোঁ বুলি অকণমান হৈছে, আৰু নহ'লেতো ইমান দিগদাৰ দিয়ে। দেখিছে নহয়, নিজৰ কাপোৰ নিজে পিন্ধিবও নোৱাৰে, নিবিচাৰে। এতিয়া মই কৈ থৈ গ'লোঁ পেণ্টটো পিন্ধিবলৈ, পেণ্টটো নিপিন্ধিলে। দেখিছেনে, ভিডিঅ'টোতে দেখিছোঁ যে ই কি কৰি আছে। আকৌ মই আহি পিন্ধাবহি লাগিব তাক। সেই তেনেকুৱাই আৰু, চব কাম কৰি দিব লাগে, একো নিজে নকৰে। আৰু সৰু হৈ আছে, নিজে কৰিব নোৱাৰেও অৱশ্যে, পিন্ধাই দিবই লাগিব কাপোৰটো। বেল্টো মাৰিব নাজানে, চেইনডাল লগাব নাজানে, সকলোখিনি কাম এতিয়া কৰি দিবলগীয়া হৈছে। পিছলৈ ডাঙৰ হ'ব যেতিয়া শিকিব, নহয় জানো। এয়া দেখিছেনে, খঙো মাজে মাজে কৰিব লাগে, কি কৰিব, উপায় নাই। খং নেদেখালে নহ'ব নহয়, নহ'লে ভয়ে নকৰে। অকণমান চিধা হৈ যায়, আৰু অকণমান খংটো দেখাই দিলে। মোজা পিন্ধাইও দিব লাগে, দেখিছে। এপাত মোজা পিন্ধালে আকৌ ভৰিটো আঁতৰাই দিব, লুকুৱাই দিয়ে। সেই সেয়াতো দিগদাৰ, তাৰ খেল আৰম্ভ হৈ যায়। ইফালে সিফালে দিব, মোক খং উঠাবলৈ বিচাৰি থাকে। খুৱাই লৈছোঁ যেনে তেনে, অকণমান বেছিকৈ হেভি খাব নিবিচাৰে। ৰুটি চুটি বনাই দিলেও ইমান খাই থাকিবলৈ বহুত শ্ল' হয় তাৰ খোৱাটো। সেইটো কাৰণে কি হয়,
টাইম নাথাকিলে মানে জল্দি জল্দি অকণমান নিজে খুৱাই দিওঁ, পটাপট হৈ যায় আৰু তেনেকৈ। এয়া আৰু হৈ গ'ল, তললৈ আহিলোঁ, আমি জোতাযোৰ পিন্ধাই লৈছোঁ, পিন্ধাই মেলি যাম আৰু এতিয়া। কিন্তু আমাৰ ল'ৰাৰ এটা ভাল অভ্যাস আছে দেই, কিন্তু স্কুল যোৱাৰ আগত সি সদায় প্ৰেয়াৰ কৰে। আমেন। তেৰি বাই। এয়া আমি স্কুল আহি পাই গ'লোহি, তাকো বাই বাই কৈ দিছোঁ। এয়া দেখিছে গৈ আছে। যেতিয়ালৈকে মানে ৰুমটোত সোমাই নাযায় তেতিয়ালৈকে ভাল নালাগে এৰি আহিবলৈ অকণমান, সেইকাৰণে সময় ৰখি দিওঁ যাতে সি ক্লাছৰুমৰ ভিতৰত সোমাই তাৰপিছতহে আহোঁ। আৰু চাই থাকে মানে ক্লাছৰুমত সোমোৱালৈকে চাই থাকে, দেখিছেনে মোক বাই বাই দি আছে এয়া। আৰু ৰুমত সোমাই যোৱালৈকে মোক বাই বাই দিব, মানে সেইটো কাৰণে চাই থাকে। আৰু সি ভাবে মই তাত ৰখি থাকোঁ। মই মানে যিডোখৰ জেগাত তাক বাই বুলি কওঁ ক্লাছৰুমত সোমোৱাৰ আগত, আৰু মই আনিবলৈ গ'লেও সেইখিনি জেগাতে থাকোঁ, সেইকাৰণে ভাবে যে মই তাত ৰখি থাকোঁ। সেইকাৰণে সি নোসোমোৱালৈকে মই নাহোঁ মানে আঁতৰি। সেয়াই আৰু আজিৰ দিনটো।